নমস্কাৰ অসমবাসী ৰাইজ। ১ নম্বৰটো খবৰ, যোৱা ৰাতি হোজাই যমুনামুখ ষ্টেচনৰ ওচৰত ডাঙৰ অগ্নিকাণ্ড, এটা বৃহৎ ব্যৱসায়িক এলেকা হাহাকাৰ। ২ নম্বৰটো খবৰ, গুৱাহাটী জল বোৰ্ড ডাঙৰ ঘোষণা, কেইটামান প্ৰান্তত ৩ দিনলৈ পানী যোগান বন্ধ থাকিব। ৩ নম্বৰটো খবৰ, লাখ লাখ মহিলালৈ ডাঙৰ খবৰ, মাঘ বিহু আগতে মানে ১০ জানুৱাৰী তাৰিখে বহুত মহিলা বেংক একাউণ্টত ১২৫০ টকা সোমাব। অৰুণোদয় টকা। কাৰোবাৰ যদি বেংক একাউণ্টত KYC লাগি আছে ঠিক কৰি লওক। নতুনকৈ অৰুণোদয় আঁচনি যিসকলে কৰিছিল সেইসকল মহিলাইও পাব ১০ জানুৱাৰীৰ দিনা ১২৫০ টকা। ৪ নম্বৰটো খবৰ, ৰেচন কাৰ্ডক লৈ ডাঙৰ ঘোষণা, ৰেচন কাৰ্ড থাকিলেই হ'ব পৰিয়ালৰ পৰিচয় পত্ৰ, আৰু ৰেচন কাৰ্ড থাকিলেই চৰকাৰী ঘৰ পাব, আৰু ৰেচন কাৰ্ড থকা সকলো পৰিয়ালে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা পাব, আৰু ৰেচন কাৰ্ড থাকিলে লাভ কৰিব নিৰাপত্তা, আৰু ৰেচন কাৰ্ড থাকিলে সকলো পৰিয়ালে পাব চাউল, দালি, চেনি। ৫ নম্বৰটো খবৰ, মিছন বসুন্ধৰা আবেদনৰ বাবে সময়সীমা বৃদ্ধি, ১০ জানুৱাৰী শেষ তাৰিখ। যিসকলে আবেদন কৰা নাই সেইসকলে আবেদন কৰক। ৬ নম্বৰটো খবৰ, লালু প্ৰসাদ যাদৱে ডাঙৰ অফাৰ দিছে নীতিশ কুমাৰ ডাঙৰীয়াক। মোদী ডাঙৰীয়াক এৰি মহাগঠবন্ধনত যোগদান কৰক নীতিশ কুমাৰে। নীতিশ ডাঙৰীয়াৰ বাবে ইণ্ডি গঠবন্ধনৰ দুৱাৰ খোলা আছে। ৭ নম্বৰটো খবৰ, নতুন বছৰৰ পৰা DTO অফিচলৈ নোযোৱাকৈ ড্ৰাইভিং লাইচেন্স পাব। ৮ নম্বৰটো খবৰ, নতুন বছৰ মানে ২০২৫ চনত ১ কোটি দুখীয়া পৰিয়ালে চৰকাৰী ঘৰ পাব। আহিল PMAY 2.0, দুখীয়া পৰিয়াল কেঁচা ঘৰত থাকিব নালাগে, ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৯ নম্বৰটো খবৰ, কোভিডৰ পিছত এইবাৰ HMPV ভাইৰাছ, এইবিধ ভাইৰাছৰ কোনো ধৰণৰ প্ৰতিষেধক নাই। ১০ নম্বৰটো খবৰ, আজি ৩ জানুৱাৰী ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মুকলি কৰিব ৩খনকৈ ৰেল, লগতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ১১ নম্বৰটো খবৰ, মৰিগাঁও জিলাত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষী বৃহৎ অভিযান। ২ জানুৱাৰী ৰাতিৰ পৰা অভিযান চলাই বৰ্তমানলৈকে ১০জন চাইবাৰ অপৰাধীক মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ১২ নম্বৰটো খবৰ, কলিয়াবৰত যোৱা নিশা ৰাইজে দুজন ল'ৰাক কৰায়ত্ব কৰিছে, চিগাৰেটৰ ভিতৰত ড্ৰাগছ ভৰাই আনিছিল। ১৩ নম্বৰটো খবৰ, যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ সফলতা, নেমুটেঙা ৰস সংৰক্ষণত ৰিচাৰ্চ ৩ বছৰ আগৰ পৰা চলি আছিল, এতিয়া সফলতা হ'ল। ১৪ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, খাৰুপেটীয়া আৰু দলগাঁও শাক-পাচলি স্বাস্থ্যৰ ক্ষতিকাৰক। কৃষকসকলে ক'লে তেনেকুৱা কিবা যদি কেমিকেল খেতিত দিছে মুখ্যমন্ত্ৰীৰ জৰিয়তে তদন্ত কৰক।